আসসালামু আলাইকুম ইত্তাবাল হুদা। কালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈক লগত লৈ এক সংবাদমেল আয়োজন কৰা আমি দেখা পাইছোঁ। আৰু এই সংবাদমেলত তেখেতে এটা বক্তব্য দাঙি ধৰিছে আৰু তেখেতে কৈছে যে যোৱা বিধানসভা নিৰ্বাচনত AIUDF নামৰ সাম্প্ৰদায়িক দল এটা লগত থকাৰ কাৰণে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰিলে, নহ'লে আজি অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী থাকিলেহেঁতেন। এতিয়া মই ৰিপুণ বৰা ডাঙৰীয়াক কেইটামান কথা সুধিব বিচাৰিছোঁ যে AIUDF দল সাম্প্ৰদায়িক কেনেকৈ হ'ল, আৰু তেখেতে এটা উদাহৰণ দিয়ক যে এই দলে সাম্প্ৰদায়িকতাক উচতনি দিয়ে বা অন্য দলৰ অন্য জনগোষ্ঠীৰ বিৰুদ্ধে কিবা কথা কয় বা অন্য জনগোষ্ঠীৰ ধৰ্মস্থান উপাসনালয় বা অন্য কোনো জনগোষ্ঠীৰ অধিকাৰ সাংবিধানিক মৌলিক অধিকাৰৰ বিৰুদ্ধে কথা কয় আজিলৈকে কেতিয়াবা কৈছে নেকি? আৰু যদিহে কংগ্ৰেছ দলে জানিছিল যে এই দলটো সাম্প্ৰদায়িক দল তেনেহ'লে মিত্ৰতা কিয় কৰিছিল? এতিয়া এই কথাটো অতি আচৰিত কথা যে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰে 2011 চনত। 2011 চনত AIUDF দলে আটাইতকৈ বেছি প্ৰাৰ্থী দিছিল, প্ৰায় 78 আসনত AIUDFে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল 2011 চনত। আৰু সেই 2011 চনতেই কংগ্ৰেছ দলে সমগ্ৰ অসমৰ ৰাজনীতিত আটাইতকৈ বেছি আসন দখল কৰিছিল, প্ৰায় 79খন আসন দখল কৰিছিল। আৰু তাৰপিছত 2016 চনত AIUDFে 69খন আসনত প্ৰাৰ্থী দিছিল, আৰু তেতিয়া কংগ্ৰেছ দলে মাত্ৰ 25খন আসন পালে আৰু BJP দলে চৰকাৰ গঠন কৰিলে। এতিয়া কথা হ'ল যে 16 চনত যেতিয়া AIUDF দলে 69খন আসনত প্ৰাৰ্থী দিলে আৰু তাৰ পৰা 13-14 জন বিধায়ক পালে, তেতিয়া কিন্তু কংগ্ৰেছে এই 5 বছৰে কৈ আছিল যে AIUDF দলে ভোট বিভাজন কৰিলে, যাৰ কাৰণে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰিলে, BJP ক্ষমতাত আহিল। গতিকে এই 5 বছৰত তেওঁলোকে এই কথাটোৱেই কৈ থাকিল যে AIUDF দলে ভোট বিভাজন কৰিলে। আচ্ছা, তাৰপিছত যেতিয়া 2021 নিৰ্বাচনত AIUDF দলক কংগ্ৰেছ দলে মাত্ৰ 13খন আসনত মহাজোঁটৰ অংশীদাৰ হিচাপে মাত্ৰ 13খন আসন এৰি দিলে, য'ত AIUDF দলে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধেও বা অন্যান্য দলৰ বিৰুদ্ধেও নিৰ্বাচনত অৱতীৰ্ণ হৈ ইয়াৰ পূৰ্বে 3টা নিৰ্বাচনত 28খন আসনত সৰ্বমুঠ জয়লাভ কৰিবলৈ সক্ষম হৈছিল। বেলেগ কোনোবা সমষ্টিত এবাৰ, কোনোবা সমষ্টিত দুবাৰ, ক'ৰবাত 3বাৰ, এনেকৈ 28টা সমষ্টিত আগতে মিত্ৰতা নোহোৱাকৈও AIUDFে জয়লাভ কৰিছিল। আৰু সেই দলটোক মাত্ৰ 13খন আসন অকলে এৰি দিলে, আৰু বাকী 6টা সমষ্টিত AIUDF দলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰি তাৰ পৰা 3খন আসন জয়লাভ কৰিলে, আৰু AIUDF দলৰ 16 জন বিধায়ক হ'ল। এতিয়া কৈ আছে AIUDF দল লগত মিত্ৰতাত থকাৰ কাৰণে কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰিলে। আৰু 2016ত কি ভাষ্য আছিলে? 2016ত ভাষ্য আছিল যে AIUDF দলে ভোট বিভাজন কৰাৰ কাৰণে BJP ক্ষমতালৈ আহিল, কংগ্ৰেছ ক্ষমতাত নাহিল। এতিয়া কৈ আছে যে AIUDF লগত থকাৰ কাৰণে সাম্প্ৰদায়িক দল, সেইকাৰণে তেওঁলোকে চৰকাৰ কৰিব নোৱাৰিলে। তাৰমানে তেওঁলোকে কি বুজাব বিচাৰিছে যে তেওঁলোকৰ লগত মিত্ৰতাত থাকি যদি নিৰ্বাচন খেলা হয় তেতিয়াও তেওঁলোক হাৰি যায়, আৰু তেওঁলোকৰ বিৰুদ্ধেও নিৰ্বাচনত হ'লে তেতিয়াও হাৰি যায়। তাৰমানে AIUDF দলে প্ৰাৰ্থী নিদিয়াকৈ মনে মনে বহি থাকিব লাগে, এইটো বুজাইছে নেকি? এটা কথা চাওক, এই যে দোষাৰোপ কৰাৰ যিটো মানসিকতা, এই মানসিকতাৰ কাৰণেই আজি কংগ্ৰেছ এটাকৈ ৰাজ্য, ভাৰতৰ বিভিন্ন ৰাজ্য কংগ্ৰেছৰ হাতৰ পৰা গুচি গৈ লাহে লাহে দলটো এটা ইতিহাস হ'বলৈ গৈ আছে। আজি চাওক, তেওঁলোকে দিল্লীত প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ আছিল কণ্টিনিউ 2বাৰ। তাৰ পিছত 3বাৰ নিৰ্বাচন হ'ল, আৰু 3টা নিৰ্বাচনত কেজৰিৱালৰ আম আদমি পাৰ্টীয়ে মেজৰিটি পালে, আৰু 3টা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন জয়লাভ কৰিব নোৱাৰিলে। আম আদমি পাৰ্টীৰ 3টাত মেজৰিটি হ'ল, BJPয়ে কেতিয়াবা 3টা, কেতিয়াবা 7টা বা 11টা এনেকৈ আসন পালে। কিন্তু যি দিল্লীত কংগ্ৰেছ দলে ইয়াৰ পূৰ্বে চৰকাৰ চলাইছিল, তেওঁলোকে কিন্তু 3টা কণ্টিনিউ নিৰ্বাচনত এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে। ইয়াততো AIUDF নাই,
বা এনেকুৱা দল নাই, তেনেহ'লে তাত চৰকাৰ থকা দলটোৱে এখনো আসনত কিয় জয়লাভ কৰিব নোৱাৰিলে? যেতিয়া তেওঁলোকক সোধা হয় তেতিয়া কয় যে তাত আম আদমি পাৰ্টীৰ কাৰণে আমি জিকিব নোৱাৰিলোঁ। তাৰমানে তেওঁলোকৰ কথা হ'ল, দিল্লীত আম আদমি পাৰ্টীয়ে আম আদমি পাৰ্টীয়ে 3বাৰ মেজৰিটি পাইছে, চৰকাৰ গঠন কৰিছে, সেই আম আদমি পাৰ্টীয়ে নিৰ্বাচন নেখেলি বহি থাকিব লাগিছিল যাতে কংগ্ৰেছে জয়লাভ কৰিব পাৰে। আৰু তেওঁলোকে যদি পশ্চিমবংগত কোৱা হয়, তৃণমূল কংগ্ৰেছৰ কাৰণে আমি জিকিব নোৱাৰিলোঁ। তাত তৃণমূল কংগ্ৰেছে চৰকাৰ কৰি আছে, তাৰ কাৰণে বোলে জিকিব নোৱাৰে। ঠিক সেইদৰে উত্তৰ প্ৰদেশত বোলে সমাজবাদী পাৰ্টীৰ কাৰণে জিকিব নোৱাৰে। এই খালি দোষাৰোপ কৰাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটোৰ কাৰণেই আজি দলটো ইতিহাস হ'বলৈ গৈ আছে। আজি যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, তেখেতৰ যিবিলাক জনবিৰোধী নীতি, ভাৰতক অৰ্থনৈতিকভাৱে বিপৰ্যস্ত কৰা আৰু ভাৰতৰ 3-4গৰাকীমান পুঁজিপতিৰ ওচৰত আঁঠু লৈ, পুঁজিপতিৰ ইচাৰাত সমগ্ৰ ভাৰতৰ অৰ্থব্যৱস্থা থানবান কৰি ভাৰতৰ ৰাজহুৱা সম্পদসমূহ এটা এটাকৈ পুঁজিপতিৰ হাতত উঠাই দিয়াৰ পিছত আৰু ডিমনিটাইজেশ্যন, GST আৰু অন্যান্য কিছুমান ভুল নীতিৰ ফলত যিটো আজি সৰ্বভাৰতীয় পৰ্যায়ত সচেতন লোকসকলে আজি বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যেতিয়া বিকল্প বিচাৰে, আজি চাওক কংগ্ৰেছৰ প্ৰতি আস্থা নোহোৱা হৈ গ'ল। বহুতে মমতা বেনাৰ্জীৰ শৰণাপন্ন হৈছে, কিছুমানে শাৰদ পাৱাৰৰ শৰণাপন্ন হৈছে। এই কংগ্ৰেছ দলে যে এই বিকল্প শক্তিটোক একত্ৰিত কৰি আগুৱাই লৈ যাব পাৰিব, আজি বিজেপিৰ বিকল্প বিচৰাসকলেও আজি সেই আস্থা ল'ব পৰা নাই। কাৰণ কংগ্ৰেছৰ কথা হ'ল, তেওঁলোকে কোনো আঞ্চলিক শক্তিক গুৰুত্ব নিদিয়ে আৰু যেতিয়া নিৰ্বাচনত হাৰি যায় তেতিয়া সেই আঞ্চলিক শক্তিক দোষাৰোপ কৰিয়েই তেওঁলোকে দায়িত্ব সামৰে। ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত তাৰ আগতে 25 বছৰলৈকে CPMৰ মানিক চৰকাৰ তাত মুখ্যমন্ত্ৰী আছিল। আৰু তাৰ বিৰুদ্ধে যেতিয়া বিজেপিয়ে তাত ধন বল সৰ্বশক্তি প্ৰয়োগ কৰি ত্ৰিপুৰাখন CPMৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে বা বিজেপিয়ে দখল কৰাৰ কাৰণে সৰ্বশক্তি প্ৰয়োগ কৰি তাত আত্মনিয়োগ কৰিছিল, তেতিয়াও তাত কংগ্ৰেছে CPMে মিত্ৰতা বিচাৰিছিল। তেওঁলোকে মিত্ৰতা নকৰাকৈ কেইখনমান আসনত কংগ্ৰেছে তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। অসমৰ পৰাও কেইবাগৰাকী বিধায়ক গৈ ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। তাৰ পৰা যেতিয়া ঘূৰি আহিছিল সেই অসমৰ পৰা যোৱা কংগ্ৰেছৰ বিধায়কসকল, তেতিয়া আমাৰ এগৰাকী সতীৰ্থ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, তেখেতে কংগ্ৰেছৰ এগৰাকী বিধায়কক প্ৰশ্ন কৰিছিল যে আপোনালোকেতো ত্ৰিপুৰাত এখনো আসনত জয়লাভ কৰিব নোৱাৰে, গতিকে আপোনালোকে CPMৰ বিৰুদ্ধে তাত প্ৰাৰ্থী দি CPMক পৰাস্ত কৰাৰ চেষ্টা কিয় কৰি আছে? আপোনালোকে CPMৰ লগত মিত্ৰতা কৰিব লাগিছিল, নহ'লে প্ৰাৰ্থী দিব নালাগিছিল। কিন্তু আপোনালোকে যিকেইখন আসনত প্ৰাৰ্থী দি আপোনালোকে প্ৰচাৰ চলালে, এই ক্ষতিটো CPMৰ হ'ব, বিজেপিৰ লাভ হ'ব। তেতিয়া সেই কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কথাটো স্বীকাৰ কৰিছিল, কৈছে আমি জানো যে ত্ৰিপুৰাত এখনো আসনত আমি জয়লাভ কৰিব নোৱাৰিম, কিন্তু তাত ক্ষমতাৰ পৰিৱৰ্তন নহ'লে আমি কংগ্ৰেছ দলে কেতিয়াও ত্ৰিপুৰাত আমি জয়লাভ কৰিব নোৱাৰিম। যোৱা 25 বছৰ একাধাৰে তাত ত্ৰিপুৰাত CPMৰ নেতৃত্বত মানিক চৰকাৰৰ চৰকাৰ চলি আছে। আমি বহুত চেষ্টা কৰিলোঁ, তেওঁলোকক পৰাস্ত কৰিব পৰা নাই। এইবাৰ আমি ভোট বিভাজনৰ কাৰণেই গৈছিলোঁ, যাতে তাত ভোট বিভাজন কৰাৰ ফলত CPM পৰাস্ত হয়, বিজেপি যাতে ক্ষমতাত আহে। বিজেপি ক্ষমতাত আহিলে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিব, তাত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিব, মানুহৰ মন বিতুষ্ট হ'ব আৰু এটা সময়ত বিজেপিক যেতিয়া প্ৰত্যাখ্যান কৰিব তেতিয়া হয়তো আমাৰ চান্সটো আহিব। যদি তাত বিজেপি নাহে, আকৌ যদি CPM জয়লাভ কৰে, তেনেহ'লে তাৰ অনাগত কিমান বছৰলৈকে CPM থাকিব, আমি তাত সোমাবই নোৱাৰিম, সেই কথাটো আমি জানো। সেইকাৰণে আমি তাত প্ৰাৰ্থী দিছোঁ, যাতে এবাৰ CPMৰ তাত পথ পৰিৱৰ্তন হ'ব লাগে। বিজেপি আহিলেও আহক, কিন্তু এবাৰ তাত পথ পৰিৱৰ্তন হ'ব লাগে, যাতে আমি অনাগত দিনত তাত ক্ষমতা দখল কৰাৰ সুবিধাখন পাওঁ। এই কথাটো বন্ধুবৰ মামুন ইমদাদুল হক চৌধুৰীৰ লগত স্বীকাৰ কৰিছিল। গতিকে এই যে প্ৰৱণতাটো, আজি চাওক অসমত যেতিয়া যোৱা নিৰ্বাচনত উজনি অসমত খুব বেয়াকৈ পৰাস্ত হ'ল কংগ্ৰেছ, আৰু তাৰ কাৰণে একাংশ নেতাই এই কথাটো কয় যে আব্দুৰ ৰহিম আজমলে ভৱানীপুৰ সমষ্টিত তেখেতৰ বক্তব্যত এটা কথা কৈছিল যে এইবাৰ অসমত ধৰ্মনিৰপেক্ষ চৰকাৰ হ'ব, য'ত লুংগি টুপি থকা মানুহ চৰকাৰত থাকিব। এনেকুৱা এটা বক্তব্য দিয়াৰ কাৰণে
বিজেপিৰ জয়লাভ হ'ল, কংগ্ৰেছৰ পৰাজয় হ'ল বুলি একাংশ নেতাই তেওঁলোকৰ ক'ব বিচাৰে। কিন্তু এটা কথা, তেখেতে যিদিনা বক্তব্যটো ৰাখিছিল তেতিয়া মাত্ৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনহে বাকী আছিল। তেতিয়া কিন্তু প্ৰথম পৰ্যায়ৰ উজনি অসমৰ 47টা সমষ্টি আৰু দ্বিতীয় পৰ্যায়ৰ মধ্য অসম আৰু বৰাক উপত্যকাৰ 41টা সমষ্টিৰ তেতিয়া কিন্তু নিৰ্বাচন শেষ হৈছিল। তেতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বাকী আছিল, মাত্ৰ নামনি অসমৰ কিছুমান সমষ্টি বাকী আছিলে, 39 সমষ্টি। যদি ইয়াৰ প্ৰভাৱ পৰিলে নামনি অসমৰ সেই 39টা সমষ্টিত পৰিব লাগিছিল। তাত দেখা গ'ল মহাজোঁটৰ কংগ্ৰেছ আৰু AUDFৰ প্ৰাৰ্থী বেছিকৈ জয়লাভ কৰিছে। তাত বিজেপিৰ মিত্ৰজোঁটে খুব কম আসন লাভ কৰিলে। তেনেহ'লে উজনি অসমৰ নিৰ্বাচন তাৰ আগতেই অনুষ্ঠিত হৈ গৈছিল, তেনেহ'লে তাত কংগ্ৰেছে কিয় মেজৰিটি নাপালে? নে উজনি অসমৰ মানুহে এই কথাটো জানিছিল যে আৰু কেইদিনমান পিছত আব্দুৰ ৰহিম আজমলে ভৱানীপুৰত এটা বক্তব্য দিব, সেই বক্তব্যত ক'ব যে এইবাৰ চৰকাৰ ধৰ্মনিৰপেক্ষ হ'ব, তাত লুংগি টুপি থকা মানুহো এই চৰকাৰত থাকিব। এই বক্তব্যটো দিব, গতিকে আমি আগতীয়াকৈ কংগ্ৰেছক নিদি বিজেপিক দিম। এই কথাটো উজনি অসমৰ মানুহে জানিছিল নেকি? এই কথাবিলাক দি সদায় বেলেগৰ ওপৰত দুখ জাপি দি নিজৰ ব্যৰ্থতা ঢাকিবলৈ যিটো অপপ্ৰয়াস, এই স্বভাৱৰ কাৰণেই আজি দলটো ভাৰতৰ অধিকাংশ ৰাজ্যৰ পৰা নিচিন্ন হৈ গ'ল। আজি আপোনালোকে চাওক, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, কেৰালা, ত্ৰিপুৰা আৰু বহুকেইখন ৰাজ্য আছে দক্ষিণ ভাৰতৰ অধিকাংশ ৰাজ্য, য'ত যোৱা 30-35 বছৰে কংগ্ৰেছে তাত ক্ষমতাত আহিব পৰা নাই। কিছুমান ৰাজ্যত এখন আসন পোৱা তেওঁলোকৰ কাৰণে কষ্টকৰ। যি কংগ্ৰেছে এটা সময়ত সমগ্ৰ ভাৰতত তেওঁলোকে সকলো ৰাজ্যতেই চৰকাৰ কৰিছিল, সমগ্ৰ ভাৰত তেওঁলোকৰ দখলত আছিল। আজি সেই ৰাজ্যসমূহে আজি 30-35-40 বছৰ আগৰ পৰাই কংগ্ৰেছ দলক কিয় বিদায় দিলে? আৰু তাত বিজেপিৰো উত্থান নাই। কিছুমান ৰাজ্য আছে য'ত বিজেপিয়ে তেওঁলোকে পাত্তা নিদিয়ে, তেওঁলোকে কোনোবা আঞ্চলিক শক্তিক তেওঁলোকে হয়তো চৰকাৰ কৰাৰ সুবিধা বাৰে বাৰে দি আছে। এই কাৰণটো এইটোৱেই, নিজৰ ব্যৰ্থতা ঢাকিবলৈ কেৱল বেলেগ দলক দুখ জাপি দিয়ে, কিন্তু নিজৰ দুৰ্বলতাটো তেওঁলোকে কেতিয়াও বিচাৰ নকৰে। যোৱা বিধানসভা নিৰ্বাচনৰ 2-3 বছৰ আগৰ পৰাই কুচকাৱাজ চলিছিল মহাজোঁট গঠনৰ, আৰু তেতিয়াই মই কিন্তু এই কথাটো কংগ্ৰেছৰ বহুকেইগৰাকী নেতাক মই কৈছিলোঁ। ৰিপুণ বৰা ডাঙৰীয়াক, ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ জনাম যে আপুনি কথাটো সুধি চাব। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো মই আলোচনা কৰিছিলোঁ, তৰুণ গগৈ ডাঙৰীয়া, তেখেত নাই আজি, অজন্তা নেওগ, ৰূপজ্যোতি কুৰ্মী আৰু কংগ্ৰেছৰ অন্যান্য বহুকেইগৰাকী নেতাৰ লগত মই আলোচনা কৰিছিলোঁ যে অহা 2021 নিৰ্বাচনত আপোনালোকে উজনি অসমত যদি জয়লাভ কৰিব বিচাৰে তেনেহ'লে বিজেপিৰ নিচিনা মাইক্ৰ' প্লেনিঙত আপোনালোকে আগবাঢ়ক। আৰু আপোনালোকে নাভাবিব যে কা বিৰোধী যিমান লোকে আন্দোলন কৰিছে সকলো ভোট অট'মেটিক আপোনালোকক দি দিব। এইটো যদি ভাবিছে তেনেহ'লে ভুল কৰা হ'ব। পুনৰ বিজেপিকে মানুহসকলে ভোট দিব যদি আপোনালোকে মাইক্ৰ' প্লেনিঙত আগ নাবাঢ়ে। আৰু মাইক্ৰ' প্লেনিংটো কি? বিজেপিয়ে মাইক্ৰ' প্লেনিংটো কৰে যে তেওঁলোকে পৃষ্ঠা প্ৰমুখ বনাই, RSSৰ এটা ষ্ট্ৰং নেটৱৰ্ক আছে, সেই পৃষ্ঠা প্ৰমুখসকলে ভোটাৰ লিষ্টত এটা এটা পৃষ্ঠাত 30জন ভোটাৰ থাকে, সেই 30জন ভোটাৰৰ ওপৰত এজন পৃষ্ঠা প্ৰমুখ বনাই দিয়ে। সেই পৃষ্ঠা প্ৰমুখজনে গোটেই বছৰ এই 30জন ভোটাৰৰ ওপৰত তেওঁলোকে মেহনত কৰে। তেওঁলোকক এইটো বুজায় যে আজি আমাৰ জাতি বা হিন্দু সংকটত, হিন্দুসকলৰ ওপৰত মহা বিপদ আহি আছে, গতিকে যেনেকৈ অসমত মিয়াৰ চৰকাৰ গঠন কৰিব, মিয়াৰ দখল কৰি ল'লে কংগ্ৰেছে পাকিস্তানপন্থী অমুক তমুক এনেকৈ বুজাই যেতিয়া এজন মানুহে গোটেই বছৰ 30জন ভোটাৰক সদায় বুজাই থাকিব এটা কথা, শুনি শুনি মানুহবিলাকৰ মন মানসিকতাত এই কথাবিলাক সোমাই যায়। মই এই কথাটো কংগ্ৰেছৰ বহু নেতাক কৈছিলোঁ যে আপোনালোকে যদি 1-2 বছৰ আগৰ পৰাই আপোনালোকেও অনুৰূপ ধৰণে প্ৰত্যেকজন ভোটাৰক যদি এই কথাবিলাক বুজাই নিদিয়ে যে হিন্দুসকল সংকটত নহয়, যেতিয়া ভাৰতত 664 বছৰ মুছলমানৰ ৰাজত্ব আছিল, মোগল আছিল, তেতিয়াও হিন্দু সুৰক্ষিত আছিল, ব্ৰিটিছৰ সময়তো হিন্দু সুৰক্ষিত আছিল, কংগ্ৰেছৰ ইমান বছৰ শাসনত হিন্দু সুৰক্ষিত আছিল, হঠাৎ বিজেপি চৰকাৰ আহিল আৰু আজি হিন্দু হঠাৎ বিপদত কেনেকৈ পৰি গ'ল? এইবিলাক হ'ল বিজেপিৰ প্ৰতাৰণা। তেওঁলোকে 2-4জন উদ্যোগপতি, পুঁজিপতিৰ ইংগিতত কামবিলাক কৰি আছে। হিন্দুৰ কথা কৈ, ৰামৰ কথা কৈ, হিন্দু ৰাষ্ট্ৰৰ কথা কৈ তেওঁলোকে
সৰ্বসাধাৰণ লোকক তেওঁলোকে মুছলমানৰ ভয় দেখুৱাই এই পৰিকল্পিতভাৱে ভোটখিনি সংগ্ৰহ কৰি তেওঁলোকে চৰকাৰ গঠন কৰে আৰু তাৰ কাৰণে যিমান খৰচ সকলো খৰচবিলাক সেই উদ্যোগপতি পুঁজিপতিসকলে 20,000 কোটি টকা তেওঁলোকক দিছে যে আপোনালোকে এই টকা খৰচ কৰি চৰকাৰত আহক আৰু অহাৰ পিছত 5 বছৰ আমাৰ হুকুমমতে চলিব লাগিব। আমি যেনেকৈ ক'ম যে অমুক ৰেলৱে প্লেটফৰ্ম আমাক দিয়ক, বিমান বন্দৰ আমাক দিয়ক, অমুক বিমান কোম্পানী আমাক দিয়ক, হাইৱেবিলাক আমাক দিয়ক, মন্দিৰ যিবিলাক ইনকাম থকা সেইবিলাক আমাক দিয়ক আৰু এয়াৰপৰ্টবিলাক আমাক দিয়ক, এই মাটিবিলাক আমাক সমজাই দিয়ক। আমি যেনেকৈ ক'ম 5 বছৰ আমাৰ হুকুমত চলিব লাগিব, নিৰ্বাচনৰ যিমান খৰচ লাগে আপোনালোকে লৈ যাওক। এই কথাবিলাক যদি মই যেনেকৈ কৈছিলোঁ, কংগ্ৰেছৰ বহু নেতাক কৈছিলোঁ যে আপোনালোকেও এনেকুৱা পৃষ্ঠা প্ৰমুখৰ আৰ্হিত এই 30জন ভোটাৰক এই কথাবিলাক বুজাওক যে বিজেপিয়ে এইবিলাক মিছা কথা কৈ আছে, হিন্দু বিপদত নহয় বা হিন্দু ৰাষ্ট্ৰৰ কথা কৈ, এই ধৰ্মীয় কথা কৈ মুছলমানৰ ভয় দেখুৱাই তেওঁলোকে আপোনালোকৰ ভোটবিলাক লৈ 5 বছৰ তেওঁলোকে সেই তেওঁলোকৰ গুৰু যিসকলে তেওঁলোকক নিৰ্বাচনৰ পুঁজি খৰচ দি আছে তেওঁলোকৰ স্বাৰ্থত কাম কৰিব, ভাৰতৰ সকলো লাভজনক উদ্যোগ তেওঁলোকক দিব আৰু তেওঁলোকৰ সকলো ভাৰতৰ যিবিলাক বেংকত সঞ্চিত টকা আছে, LIC টকা আছে, সকলো টকা তেওঁলোকে আত্মসাৎ কৰি সেই উদ্যোগপতিসকলৰ হাতত গতাই দিব আৰু তেওঁলোকে নিজৰ অবাধ সম্পত্তি গঢ়িব, উদ্যোগপতিসকলৰ স্বাৰ্থত কাম কৰিব, ভাৰতৰ হিন্দু লোকো বঞ্চিত হ'ব, মুছলমানো বঞ্চিত হ'ব, সৰ্বসাধাৰণ ৰাইজৰ কিন্তু বিপদ হ'ব। এই কথাবিলাক তেওঁলোকক বাৰে বাৰে কৈছিলোঁ যে এই পৃষ্ঠা প্ৰমুখৰ আৰ্হিত যদি আপোনালোকে কথাবিলাক ৰাইজক বুজাব নোৱাৰে তেনেহ'লে বিজেপিয়ে যেনেকৈ গোটেই বছৰ কাম কৰি আছে, তেওঁলোকে এজন পৃষ্ঠা প্ৰমুখে 30জন ভোটাৰক গোটেই বছৰ তেওঁলোকে এই কথাবিলাক বুজাই তেওঁলোকৰ কিছুমান পৰিকল্পিত আৰ্হিত বুজাই আছে। আপোনালোকে নাভাবিব ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধী আহি 2-এখন মিটিং কৰিলেই মানুহ পৰিৱৰ্তন হৈ যাব, ভোট দি দিব, কা বিৰোধী ভোট অট'মেটিক পাব, কেতিয়াও নাভাবিব। কিন্তু সেই কথাবিলাক মই যিমান বুজাইছিলোঁ তেওঁলোকক কেতিয়াও কৰ্ণপাত নকৰিলে। তেওঁলোকে কি কৰিলে, তেওঁলোকে ভাবিছে অট'মেটিক মানুহে কা বিৰোধী ভোটবিলাক দিব, কিন্তু যেতিয়া নিদিলে এতিয়া তেওঁলোকে তাৰ কাৰণে কষ্টও নকৰিলে। বিজেপিয়ে যেনেকৈ মাইক্ৰ' প্লেনিং কৰিছিল, কংগ্ৰেছে নকৰিলে। এতিয়া সেই দুখটো কাৰ ওপৰত জাপি দিব? এতিয়া জাপি দিছে AUDFৰ ওপৰত। আৰু এতিয়া তেওঁলোকে কৈ আছে, AUDFৰ বিধায়ক চিৰাজুদ্দিন আহমদ চাহাবে কৈছিল যে নাম্বাৰ 1 মুখ্যমন্ত্ৰী। তো এই কথাটো মই আগতেও স্পষ্টীকৰণ দিছিলোঁ যে চিৰাজুদ্দিন আহমদ চাহাবৰ বক্তব্য আমাৰ দলৰ বক্তব্য নহয়, আমাৰ দলে এই বক্তব্য গ্ৰহণ কৰা নাই, তেখেতে নিজে তেখেতৰ ব্যক্তিগত মতামত এইটো। আৰু তেখেতে অৱশ্যে অলপ বেছি আৱেগিক হৈ কথাটো কৈছিল। তাৰ আগে আগে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত লগ ধৰিছিলোঁ বিশ্বনাথ চতিয়াৰ উচ্ছেদ সংক্ৰান্তত। তেখেতে কৈছিল যে এই লোকসকলকতো কোনো দিন কোনো চৰকাৰে তেওঁলোকক পট্টা নিদিলে, আমি উচ্ছেদিত লোকসকলক 2 বিঘাকৈ মাটি দিম, তেওঁলোকৰ PMOই ঘৰ বনাই দিম, তেওঁলোকৰ মাটিৰ পট্টা দি স্থায়ী সংস্থাপন কৰিম। আৰু তেখেতে কৃষি ক্ষেত্ৰত কিছুমান পৰিৱৰ্তনৰ কথা কৈছিল, যিবিলাক অলপ ভাল কথা আছিল। আৰু তাৰ লগে লগে সেই কথাটো মাইনৰ, যিটো সাঁচি গছৰ ব্যৱসায়টো মুকলি কৰি দিছিল। আৰু এটা কথা মই আগতেও কৈছিলোঁ যে সাঁচি গছৰ অসমৰ যিটো ব্যৱসায় আগৰৰ, তাৰ 5%ও আজমল পৰিয়ালৰ হাতত নাই, 95% কিন্তু অন্যান্য বহু ব্যৱসায়ী তেওঁলোক জড়িত হৈ আছে। উজনি অসমৰ বহু লোক যিসকলে সাঁচি গছৰ খেতি কৰিছিল, তেওঁলোক আজি বেচিব নোৱাৰি, তেওঁলোক বিপৰ্যস্ত হৈ পৰিছে। তেওঁলোকৰো দাবী আছিল, এইটো কেৱল আজমল চাহাবৰ দাবী নহয়। উজনি অসমৰ বহু সাঁচি গছৰ ব্যৱসায়ী যিসকল বিজেপিক ভোট দিয়ে, তেওঁলোকৰ এটা ষ্ট্ৰং ডিমাণ্ড আছিল যে আমাক এইবিলাক বিক্ৰী কৰিবলৈ মুকলি কৰি দিব লাগে। আচলতে যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত লৈছে, এইটো আজমল পৰিয়ালৰ স্বাৰ্থত নহয়। সেই উজনি অসমৰ তেওঁলোকৰ যে ভোটাৰ, যিসকলে আজি সাঁচি গছ বেচিব পাৰিলে লাখ লাখ টকা উপাৰ্জন কৰিব, তেওঁলোকে বেচিব নোৱাৰা হৈ আছে, তেওঁলোকৰ স্বাৰ্থত কিন্তু সিদ্ধান্তটো লৈছিল। যিয়ে নহওক, এই কথাটোক এতিয়া ৰং সজাইছে। আৰু আমিও চিৰাজুদ্দিন আহমদ চাহাবক আমি বিধায়িনী দলত আলোচনা কৰিছোঁ, বা আমাৰ মাননীয় সভাপতি মহোদয়েও কৈছে যাতে তেখেতে ৰাজনৈতিক বক্তব্য নিদিয়ে, বেছি আৱেগিক হৈ মন্তব্য কৰাটো ঠিক হোৱা নাই, ভুল হৈছে। আৰু আমাৰ দলৰ পৰা তেখেতক সকীয়াই দিয়া হৈছে, তেখেতক ৰাজনৈতিক বক্তব্য নিদিবলৈ আমাৰ দলৰ পৰা সকীয়াই দিয়া হৈছে। গতিকে এইটো এটা বাহানাহে। এই বাহানা লৈ আজি কংগ্ৰেছ দলে মিত্ৰতা ভংগ কৰাৰ কথা কৈছে। ঠিক আছে, মিত্ৰতা ভংগ কৰে তেওঁলোকে লুৰিণজ্যোতি গগৈ, AJP বা ৰাইজৰ দল, যি দলৰ লগত তেওঁলোকৰ ইচ্ছা মিত্ৰতা কৰক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল যে তেওঁলোকে AUDF দলক সাম্প্ৰদায়িক বুলি কৈ আজি যিটো বক্তব্য দিছে, এই কথাটো
কিন্তু আমাৰ আপত্তি আছে। আপোনালোকে যেতিয়া যোৱা নিৰ্বাচনত আমাৰ লগত মিত্ৰতা কৰিছিল, আপোনালোকো বাধ্য আছিল যে UDFৰ সহায় নাপালে এইবাৰ আমি বিপৰ্যস্ত হৈ যাম। আৰু মিত্ৰতা নহ'লে কিমান চিট পালে হয় সেই কথাটো আজি ক'লে আপোনালোকে কিমান দূৰ নাজানিব। আমাৰ তথ্য আছে, আপোনালোকে দশকৰ ঘৰ স্পৰ্শ কৰা দিগদাৰ হ'লে হয়। আৰু এটা কথা, UDF দলৰ লগত আজি আপোনালোকে সাম্প্ৰদায়িক বুলি আপোনালোকে ঢোল বজাই আছে, কিন্তু আপোনালোকে ভালকেই জানে যে এই দলটো সাম্প্ৰদায়িক দল নহয়। এই দলটো লাঞ্ছিত, বঞ্চিত, অৱহেলিত মানুহৰ কাৰণেই সদায় কথা কয়, কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয়, কোনো ধৰ্মগোষ্ঠীৰ বিৰুদ্ধে নহয়। কিন্তু এতিয়া আপোনালোক বিপদত, কাৰণ এই টেগটো কিন্তু আপোনালোকেই লগাইছিল। যেতিয়া 2005 চনৰ 3 অক্টোবৰ তাৰিখে UDF দলৰ জন্ম হৈছিল, তেতিয়া আপোনালোকেই কিন্তু ভাবিছিল যে সৰ্বনাশ হ'ল। এতিয়াতো এই দলৰ জন্ম হৈছে আমাৰ যিটো পৰম্পৰাগত ভোট বেংক, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল, তেওঁলোকতো এতিয়া এটা ভোট দিয়াৰ বিকল্প জেগা পাই গ'ল। গতিকে আমাৰতো বৃহৎ ক্ষতি হ'ব। তেতিয়াই কিন্তু এই দলৰ জন্মৰ পিছতেই আপোনালোকৰ চৰকাৰ আছিল, আৰু আপোনালোকে তেতিয়া বাৰে বাৰে কৈছিল সাম্প্ৰদায়িক দল, মৌলবাদীৰ দল, বাংলাদেশী ৰক্ষক দল, ইমান প্ৰচাৰ আপোনালোকে কৰিছিল তেতিয়া চৰকাৰ হৈ, যে কথাটো এষ্টাব্লিছ কৰি দিছিল অসমত। আৰু আজি সেই তাৰ ফাইদাটো এতিয়া বিজেপিয়ে লৈ আছে। আৰু এতিয়া আপোনালোকে দেখিছে যে UDF দলৰ সহায় নহ'লে তো এতিয়া আমাৰ বিপদ হ'ব। গতিকে আপোনালোকে মিত্ৰতা কৰিলে, পৰিও দেখিলে যে UDFৰ বিৰুদ্ধে নিৰ্বাচন খেলা 2016ৰ তুলনাত এইবাৰ অলপ ভাল ফলাফল হোৱা আপোনালোকৰ হোৱাৰ পিছত এতিয়া আপোনালোকে দেখিলে যে তো কাম নহ'ল, এতিয়া এটা বেলেগ পদ্ধতিৰে কিবা কৰিব পৰা যায় নেকি। এতিয়া আকৌ আপোনালোকে সাম্প্ৰদায়িক বুলি কৈছে, কিন্তু এই সাম্প্ৰদায়িক টেগটো আপোনালোকে লগাইছিল। এতিয়া না আপোনালোকে UDFক ধৰ্মনিৰপেক্ষ বুলি এষ্টাব্লিছ কৰিব পাৰে, না UDF দলক মুখিমূৰ কৰিব পাৰে। এই টেগটো কিন্তু আপোনালোকে লগাইছিল, লগাই বিপদটো কিন্তু আপোনালোকেই চপাইছিল তেতিয়া। আৰু আপোনালোকৰ তেতিয়া উদ্দেশ্য আছিল যে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ যাতে বিকল্প ভোট দিয়া কোনো স্থান নাথাকে, আৰু তেতিয়াই আপোনালোকে মানে সদায় তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এইটো আছিল আপোনালোকৰ উদ্দেশ্য, যাৰ কাৰণে এই দলটোক সাম্প্ৰদায়িক বুলি আপোনালোকে তেতিয়া প্ৰচাৰ কৰিছিল। আৰু এটা কথা যে এই দলৰ জন্মৰ আগত আপোনালোকে ভালকেই জানে যে 2005 চনৰ 3 এপ্ৰিল তাৰিখে সোণাৰাম হাইস্কুলৰ খেলপথাৰত যেতিয়া জমিয়তৰ এক বিৰাট গণসমাৱেশত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগতে কংগ্ৰেছ দলৰ আৰু কিছু নেতা আছিল, তেওঁলোকক যেতিয়া আমন্ত্ৰণ কৰা হৈছিল আৰু জমিয়তে এটা কথা কৈছিল যে আপোনালোকক আমি সদায় সমৰ্থন দি আছোঁ, স্বাধীনতাৰ পিছৰ পৰাই বাৰে বাৰে আপোনালোকক সমৰ্থন দি আছোঁ, এইকাৰণেই যে আপোনালোকে ধৰ্মনিৰপেক্ষ চৰিত্ৰৰে লাঞ্ছিত বঞ্চিত মানুহৰ সমস্যাবিলাক সমাধান কৰিব। গতিকে আপোনালোকক যিকেইটা দাবী আমি স্বাধীনতাৰ পিছৰ পৰা 60 বছৰ ধৰি যি দাবীসমূহ আপোনালোকক কৰি আছোঁ, তাৰ ভিতৰত যেনেকৈ নদীৰ গৰাখহনীয়াত সৰ্বশান্ত হোৱা লোকসকলক স্থায়ী সংস্থাপন দিয়া, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, চৰ চাপৰি আদি এলেকাত যিসকল ভূমিহীন লোক বসবাস কৰি আছে তেওঁলোকৰ মাটিৰ পট্টা দিয়া, জৰীপ কৰি সেইবিলাক ৰেভিনিউ ভিলেজ হিচাপে মাটিৰ পট্টা দিয়া, জনসংখ্যা অনুপাতে চাকৰি দিয়া, আৰু ডি ভোটাৰ সমস্যা সমাধান কৰা, যিসকল লোকক ডিটেনশ্যন কেম্পত ভাৰতীয় নাগৰিকক বন্দী কৰা হৈছে তেওঁলোকক মুকলি কৰি দিয়া। আপোনালোকক ইমান আমি দাবী কৰি আছোঁ, আৰু প্ৰত্যেক নিৰ্বাচনত খালি প্ৰতিশ্ৰুতি দিয়ে আপোনালোকে, আৰু ভোট আমি জমিয়তেও সহায় কৰোঁ, আপোনালোকে ভোট লৈ সেইবিলাক নকৰে, আৰু এটা এটাকৈ নতুনকৈ বিপদ চপাই দিয়ে। কেতিয়াবা ডি ভোটাৰ, কেতিয়াবা ফৰেনাৰ্ছ ট্ৰাইব্যুনেল দি পেলাই, কেতিয়াবা ডিটেনশ্যন কেম্প, মানে আগৰবিলাকেই সমাধান কৰা নাই। চৰ চাপৰিৰ মানুহৰ পট্টা 60 বছৰে আপোনালোকে নিদিলে, আৰু নদীৰ গৰাখহনীয়া সমস্যা সমাধান নকৰিলে, নাগৰিকত্বৰ সমস্যা সমাধান নকৰিলে, তাৰ পিছতো আপোনালোকে নতুন নতুনকৈ জাপি দি আছে আপোনালোকে এই সমস্যাবিলাক। গতিকে যদি এই এতিয়া 6 মাহ সময় দিলোঁ, এই 6 মাহত যদি আপোনালোকে তাৰ কাৰণে কাৰ্য ব্যৱস্থা হাতত নলয়, তেনেহ'লে আমি আপোনালোকক স্বাধীনতাৰ পিছৰ পৰা দি থকা সমৰ্থন প্ৰত্যাহাৰ কৰি আমি কিন্তু নতুন ৰাজনৈতিক দল কৰিম। 2005 চনৰ 3 এপ্ৰিল তাৰিখে এইটো যেতিয়া আল্টিমেটাম জমিয়তে দিলে, তাৰপিছত আপোনালোকৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কি কৈছিল, সংবাদ মাধ্যমত বুঢ়া আঙুলি দেখুৱাই কৈছিল, হু ইজ বদৰুদ্দিন, হু ইজ বদৰুদ্দিন বুলি কৈ তেখেতে নস্যাৎ কৰিছিল, আৰু এই কথাটো বুজাইছিল যে মই এইবিলাকৰ এটা কামো নকৰোঁ,
ধৰ্মীয় সংখ্যালঘু মানুহৰ যিমান সমস্যা আছে তেওঁলোকৰ মাটিৰ পট্টা বা এইবিলাক একো নকৰি পেলাই মই তেওঁলোকৰ ওপৰত যেনেকৈ বিপদ চপাই আছোঁ কৰিয়েই গৈ থাকিম, তথাপি মানুহবিলাক মোকেই ভোট দিব, বদৰুদ্দিনৰ কথা মানুহে শুনিব নেকি, এনেকুৱা এটা কথা তেখেতে কিন্তু বুজাইছিল। তাৰপিছত কি কৰিলে, 6 মাহ যেতিয়া পাৰ হৈ গ'ল, ঠিক 6 মাহ পাৰ হৈ গ'ল, তেতিয়া 2005 চনৰ 3 অক্টোবৰ তাৰিখে AUDF দলৰ জন্ম হ'ল। আৰু জন্ম হোৱাৰ পিছত এই দলটো সাম্প্ৰদায়িক মৌলবাদীৰ দল, বিদেশী দল, বাংলাদেশী দল বুলি খুব প্ৰচাৰ আপোনালোকে কৰিলে। কৰাৰ পিছত সৌভাগ্যক্ৰমে আপোনালোকৰ চৰকাৰ হ'ল আৰু দুবাৰ হ'ল, 2006 হ'ল, 2011 হ'ল। আৰু তাৰপিছত এই যে মানুহৰ মাটিৰ পট্টা দিয়া বা এই সমস্যাবিলাক যেতিয়া আমি দাবী উত্থাপন কৰি থাকিলোঁ, আপোনালোকৰ চৰকাৰে কিন্তু নকৰিলে। আৰু তেতিয়া AGP অগপদলে কংগ্ৰেছক মুছলমানৰ ৰক্ষক দল বুলি কয়। আৰু আপোনালোকৰ চৰকাৰে এই কথাটো প্ৰমাণ কৰিবলৈ যে কংগ্ৰেছ দল মুছলমানৰ ৰক্ষক নহয়, সেইকাৰণে ডি ভোটাৰ AGP দিনত যিমান আছিল তাতকৈ 4 গুণ বেছি আপোনালোকে বৃদ্ধি কৰিলে। ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনালে আৰু বৈধ ভাৰতীয় নাগৰিকক বিভিন্ন বাহানাৰে বিদেশী সজালে, ডিটেনশ্যন কেম্পত বন্দী কৰিলে। NRCৰ নামত যিটো মডেলিটিৰ মানুহৰ হাৰাশাস্তি, সকলো ব্যৱস্থা আপোনালোকে এটা এটাকৈ কৰিলে, যাতে উজনি অসমৰ আৰু জাতীয়তাবাদী শিবিৰৰ লোকসকল সন্তুষ্ট হয় যে কংগ্ৰেছ মুছলমানৰ ৰক্ষক দল নহয়, মুছলমানৰ বিৰোধী দল। মুখে মুখে আপোনালোকে মুছলমানৰ দৰদী দেখায় আৰু ভিতৰি ভিতৰি কিন্তু আপোনালোকে সেই চক্ৰটোক, সাম্প্ৰদায়িক চক্ৰটোক সন্তুষ্ট কৰাৰ কাৰণে কামবিলাক কৰি থাকিল। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিলে, এই যিটো মাটিৰ পট্টাৰ দাবী আছিল জমিয়তৰ প্ৰায় 60-65 বছৰ ধৰি, সেই লোকসকলক মাটিৰ পট্টা নিদি 2010 চনত আপোনালোকে এটা আইন প্ৰণয়ন কৰিলে যে যিসকলে চৰকাৰী মাটিত বেদখল কৰিছে বা চৰকাৰী মাটিত বহিছে তেওঁলোকক ফাইন কৰা হ'ব, জেল দিয়া হ'ব, 5 বছৰৰ নাইবা 25,000 টকাৰ জৰিমনা দিয়া হ'ব। সেই আইনটো কৰিলে। তাৰমানে সেই যে 60-70 বছৰ ধৰি আজি ধলপুৰ, গৰুখুটি আৰু বিভিন্ন এলেকাত, চৰ চাপৰিত, অসমৰ বিভিন্ন ঠাইত 60-70 বছৰ ধৰি স্বাধীনতাৰ আগৰ পৰাও যে মানুহ, ভূমিহীন মানুহ, গৰাখহনীয়া আক্ৰান্ত মানুহবিলাক যে তাত বসবাস কৰি আছে, সেই লোকসকলক সংস্থাপন দিয়া, মাটিৰ পট্টা দিয়াটো দূৰৰ কথা, ওলোটাই আইন পাছ কৰিলে আপোনালোকৰ চৰকাৰে 2010 চনত। এতিয়া আপুনি যিমানেই বুকুৰ চাৰ্ট ফালক, যি কৰক, কিন্তু এই সমস্যাটো যে আপোনালোকৰ চৰকাৰে 60-70 বছৰে লগাই থৈ গ'ল, যাৰ আজি BJPয়ে তাৰ ফাইদা পাই আছে, এই কথাবিলাকতো আপুনি অস্বীকাৰ কৰিব নোৱাৰিব। আৰু এটা কথা চাওক, এই অসমত যিটো মুছলমানক শোলঠেকত পেলোৱা ৰাজনীতি, এইটো আপোনালোকৰ দলেই কিন্তু আৰম্ভ কৰিছিল। যেতিয়া আপোনালোকৰ দলে এনেকেই আগৰ পৰাই মুছলিম বিৰোধী কামবিলাক সদায় কৰি আহিছিল, আৰু আপোনালোকৰ চৰকাৰৰ দিনত পুলিচৰ গুলীত কিমান মানুহ মৰিছিল আপুনি নিশ্চয় জানে। যোৱা 2012-13 চনত যেতিয়া BTADত যিটো গণহত্যা আৰু উচ্ছেদ অভিযান চলিছিল, তেতিয়া আপুনিও আৰু ৰাণা গোস্বামী আপোনালোক নিজে আপোনালোকে তাত চৰকাৰৰ দায়িত্ব লৈ তাত গৈছিল, তদন্ত কৰি কি পাইছিল আপুনি ভালকেই জানে। আৰু সেই তদন্ত প্ৰতিবেদন মতে আপোনালোকৰ সহযোগী দল BPFৰ তেওঁলোকে অস্ত্ৰ লৈ তেওঁলোকে কেনেকৈ মানুহ হত্যা কৰিছিল, তেওঁলোকৰ কাৰ ঘৰত কিমান অস্ত্ৰ আছিল আপুনি ভালকেই জানে, কাৰণ আপোনালোকে দায়িত্ব লৈ তাত গৈছিল। এই কথাবিলাক জাষ্ট মনত পেলাই দি আছোঁ। আৰু এটা কথা যে 1985 চনত যেতিয়া আপোনালোকৰ চৰকাৰৰ সংখ্যালঘু বিৰোধী কিছুমান নীতিৰ কাৰণে UMF দল গঠন হৈছিল, UMF দল কেৱল মুছলমানে কৰা নাছিল, তেতিয়া কিন্তু নাগৰিকত্বৰ নামত হাৰাশাস্তি কোৱা বাঙালী, হিন্দু, মুছলমান, নেপালী সকলো জাতি, এইকেইটা জনগোষ্ঠীৰ লোকে একেলগেই কিন্তু তেওঁলোকে আমচু কৰিছিল, একেলগেই তেওঁলোকে নাগৰিকত্বৰ কাৰণে আন্দোলন কৰিছিল, নাগৰিকত্বৰ সংৰক্ষণৰ কাৰণে। আৰু UMFৰ গঠনতো এই জাতি জনগোষ্ঠী একেলগে আছিল। তাৰপিছত 85 চনত যেতিয়া 17খন আসনত UMF জয়লাভ হ'ল, AGPৰ চৰকাৰ হ'ল, তাৰপিছত আপোনালোকৰ দলৰেই প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কৌশল কৰি প্ৰথমতে বাঙালী হিন্দু সম্প্ৰদায়ৰ লোকসকলক তোমালোকৰ চিন্তা নাই, তোমালোকক নাগৰিকত্ব দিম, আমি সংৰক্ষণ দিম, তেওঁলোকক UMFৰ পৰা আমচুৰ পৰা আঁতৰাই নিলে। নেপালী সম্প্ৰদায়ক আঁতৰাই নি পেলাই মুছলমানসকলক আইচলেট এটা জনগোষ্ঠীত পৰিণত কৰিলে। আজি যিটো BJPয়ে কৈ আছে 35%, 65%, এই কামটো কিন্তু 85 চনৰ পিছত আপোনালোকৰ চৰকাৰে প্ৰথম আৰম্ভ কৰিছিল, যে বাকী UMF আমচুৰ পৰা
সকলো বাঙালী হিন্দু নেপালী বা অন্য জনগোষ্ঠীৰ লোকসকলক আঁতৰাই নি কেৱল মুছলমানসকলক আইচলেট কৰা, মুছলমানসকলক অকলশৰীয়া কৰা, এই কামটো কিন্তু কংগ্ৰেছে প্ৰথম কৰিছিল। আজি তাৰ বিজেপিয়ে তাৰ ফাইদাটো লুটি আছে। এতিয়া আপোনালোকে কৰা কামটোৰ সুফলটো বিজেপিয়ে লাভ কৰি আছে। আপোনালোকে কিন্তু এতিয়া তেওঁলোকৰ লগত পাৰা নাই, বিজেপিৰ লগত টক্কৰ দি পাৰা নাই। যে আপোনালোকে যিটো খেতি চহাই গ'ল, মাটি চহাই যিখিনি কাম কৰি গ'ল, আজি তাৰ ফাইদাটো কিন্তু তাত কিন্তু শস্য মাটি চহালে আপোনালোকে শস্য আপোনালোকেই তাত ৰোপণ কৰিলে, কিন্তু এতিয়া শস্য যেতিয়া পকিল, সেই পকা শস্য কিন্তু এতিয়া বিজেপিয়ে কাটি লৈ গৈ আছে। কিন্তু এই খেতিটো কিন্তু আপোনালোকে কৰিছিল, মুছলমানক অকলশৰীয়া কৰা। আৰু ইয়াৰ উদ্দেশ্যটো আপোনালোকৰ আছিল মুছলমানসকলক এনেকুৱা বিপদৰ মাজত আমি ৰাখিম যাতে তেওঁলোকে বিপদত থাকি আমি সদায় ক'ম যে তোমালোকে আমাক ভোট দিয়া, হাতৰ ছবিত দিয়া, তেতিয়া তোমালোকৰ একো চিন্তা নাই, তোমালোকৰ কোনেও খেদিব নোৱাৰে, চৰকাৰী মাটিত থকা য'তেই থকা তাৰ পৰা তোমালোকক কোনেও উচ্ছেদ কৰিব নোৱাৰে। যে ভয় দেখুৱাই থাকিম, তেওঁলোকে আমাক ভোট দি থাকিব, কিন্তু তেওঁলোকৰ এই সমস্যা আমি সমাধান নকৰোঁ, মাটিৰ পট্টাটো আমি নিদিওঁ, তেওঁলোকৰ মাজত বিদেশী নাই বুলি চাৰ্টিফিকেটটো আমি নিদিওঁ, তেওঁলোকক বাৰে বাৰে হিয়াৰিং কৰি ডিভোটাৰ সজাই নাগৰিকত্বৰ সমস্যাত পেলাই ৰাখিম, বিপদত পেলাম, আৰু বাৰে বাৰে কৈ থাকিম যে ভোটটো আমাক দিয়া, তেতিয়া আমি তোমালোকৰ একো সমস্যা নহ'ব, কোনেও খেদিব নোৱাৰে। এইটো আছিল আপোনালোকৰ ৰাজনীতি। আৰু তাৰ কাৰণেই অন্য জনগোষ্ঠীবিলাকক আমচুৰ পৰা ইউডিএফৰ পৰা আপোনালোকে ইউএমএফৰ পৰা আঁতৰাই দিলে, মুছলমান জনগোষ্ঠীটোক অকলশৰীয়া কৰি দিলে। কৰি পেলাই সেই যে আপোনালোকে ৰাজনীতিক গেমটো খেলি আছিল আৰু সদায় মুছলমানৰ বিৰুদ্ধে অসমত কিছুমান দল সংগঠনক লগাই বিদেশীয়ে খালে, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনগাঁথনি পৰিৱৰ্তন কৰিছে, কিবা কিবি, এই গেমবিলাক কিন্তু আপোনালোকেই স্পনচৰ কৰি কৰি ইমান দিন খেলি আছিল। খেলাৰ পিছত এই যে অসমৰ জনমানসত এটা ভুল ধাৰণা সোমাই গ'ল যে অসমত লাখ লাখ বিদেশী আছে, অসমত অবৈধ অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনি পৰিৱৰ্তন কৰিছে, এই যে মানুহৰ মনত এটা ভাৱ সোমাই গ'ল, এই ভাৱটোৰ ফাইদা লুটি আপোনালোকে ইফালেও গেম খেলে, সিফালেও খেলে। ইফালে কয় যে আমাক ভোট দিয়া, আমি তোমালোকৰ অস্তিত্ব ৰক্ষা কৰিম, সিফালে কয় আমাক ভোট দিয়া, তোমালোকক কোনেও খেদিব নোৱাৰে, আমি ৰক্ষা কৰিম। এই গেম খেলি খেলি আপোনালোকে ৰাজনীতিটো কৰি আছিল। কিন্তু সদায় মুছলমানসকলক অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ পৰা নিলগাই ৰখাৰ সম্পূৰ্ণ কৌশলটো আপোনালোকেই কৰি আছিল। আৰু কিছুমান জনগোষ্ঠীক, কিছুমান দল সংগঠনক আপোনালোকে তাৰ কাৰণে পুহি ৰাখিছিল, তেওঁলোকৰ জৰিয়তে সদায় কামটো কৰি আছিল। আৰু হ'ল কি, তাৰ ফাইদা এতিয়া বিজেপিয়ে বুজি পাই গ'ল। তেওঁলোকে সেই 35% গেম 65% খেলি আজি আপোনালোকক অভাৰটেক কৰি গৈ তেওঁলোকে আজি তাৰ সুফলটো পাই গ'ল। এতিয়া আপোনালোকে সেই আপোনালোকৰ প্ৰাচীন ইতিহাসবিলাক আজি নকয়, কিমান পাপ কৰিছিল, এই মুছলমান জনগোষ্ঠীক বন্ধকত ৰাখি অকলশৰীয়া কৰি তেওঁলোকক বিপদৰ মাজত ৰাখি কিমান যে আপোনালোকে ৰাজনীতি খেলিলে, সেই কথাবিলাক নকয়। আৰু এতিয়া যে সেই এডভান্টেজটো বিজেপিয়ে লৈ ল'লে, সেই কথাবিলাক আপোনালোকে নকয়। আজি কৈ আছে ইউডিএফ সাম্প্ৰদায়িক দল, তেওঁলোকক লগত ৰখাৰ কাৰণেই মানে আপোনালোকে মুখ্যমন্ত্ৰী নহ'ল। এতিয়া আপোনালোকে সেইটো কৈ আছে। এটা কথা মনত ৰাখিব যে ইউডিএফ দলে কোনোদিন কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ হৰণৰ কথা কোৱা নাই, কোনো ধৰ্মগোষ্ঠীৰ অধিকাৰৰ বিৰুদ্ধে কোৱা নাই। এটা কথাই কৈছে যে যিসকল বৈধ ভাৰতীয় লোক 71 25 মাৰ্চৰ আগৰ পৰা যিসকল অসমত আছে অসম চুক্তিৰ আধাৰত, তেওঁলোকক নাগৰিকত্বৰ নামত হাৰাশাস্তি কৰিলে নহ'ব, তেওঁলোকক ডিভোটাৰৰ নামত, NRCৰ নামত, বিদেশী ন্যায়াধিকৰণৰ নামত হাৰাশাস্তি কৰিলে আমি মানি নলওঁ, তেওঁলোকক বৈধ ভাৰতীয় নাগৰিকৰ মৰ্যাদা দিব লাগে। আৰু লগতে এই কথাটো কৈছে 71 পিছত অহা হিন্দু মুছলমান কোনো বিদেশীক আমি গ্ৰহণ নকৰোঁ। এইটো সদায় ইউডিএফে কৈ আছে। আৰু এই ফৰ্মুলাৰ কাৰণে ইউডিএফে ফাইট কৰি আছে। আৰু আপোনালোকৰ মতে এইটোই ইউডিএফৰ সাম্প্ৰদায়িকতাৰ কাৰণ যিসকলক আপোনালোকে বিদেশী বুলি, অনুপ্ৰৱেশকাৰী বুলি ইমান দিনে বিপদৰ মাজত ৰাখি, চাপত ৰাখি ইমান দিনে ৰাজনীতি কৰি আছিল, তেওঁলোকৰ হৈ মাত মতাটোৱেই আপোনালোকৰ কাৰণে মৌলবাদী সাম্প্ৰদায়িকতা। তেওঁলোকৰ হৈ কিয় মাত মাতিব লাগে? আপোনালোকৰ মতে এই মানুহসকলৰ কাৰণে কোনেও মাত মাতিব নালাগে, এইটো হ'ল আপোনালোকৰ উদ্দেশ্য। আৰু এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে, কাৰণ যেতিয়া এই মানুহসকলৰ কাৰণে কোনো বিকল্প ৰাজনৈতিক দল নাথাকিব, ইউডিএফ যদি আজি অস্তিত্বহীন হৈ যায়, তেতিয়া আপোনালোকে কি গেম খেলিব সেইটো আমি জানো, আপোনালোকৰ ইতিহাসবিলাক আমি পাইছোঁ। তেতিয়া আপোনালোকে গেম এইটো খেলিব যে তেতিয়া এই মানুহসকলক ক'ব যে চোৱা, বিজেপি আহিলে তোমালোকৰ কিমান বিপদ, গতিকে আমাক ভোট দিয়া, তোমালোকক কোনেও নেখেদে, তোমালোক থাকিব পাৰিবা। আৰু আপোনালোকে এই ডি ভোটাৰতকৈ আৰু ভয়ংকৰ কিবা এটা কৰিব।
এই ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলতকৈ আৰু ভয়ংকৰ ডিটেনশ্যন কেম্পতকৈ কিবা কৰিব, যাতে উজনি অসমত যেতিয়া আপোনালোকৰ বিৰুদ্ধে এটা ঢৌ আছে যে তাত মানুহে কয় যে বিজেপিয়ে হিন্দুক ৰক্ষণাবেক্ষণ দিয়ে, কংগ্ৰেছক মুছলমানক ৰক্ষণাবেক্ষণ দিয়ে, সেই ঢৌটো নাইকিয়া কৰাৰ কাৰণে আপোনালোকে মুছলমানৰ ওপৰত আৰু কিছুমান এনেকুৱা কাম কৰিব যাতে উজনি অসমৰ সেই উগ্ৰ হিন্দুত্ববাদী যিসকল লোক আছে তেওঁলোক যাতে আপোনালোকক আস্থাত লয়, বিজেপিৰ বিকল্প হিচাপে যাতে গ্ৰহণ কৰে। সেইকাৰণে আপোনালোকে আগতকৈ বেছি কৰিব, কাৰণ তেতিয়া জানিব যে মুছলমানক আমি যিমানেই যি কৰোঁ, ইহঁতক যিমানেই বিপদত পেলাওঁ, সিহঁতৰ আৰু কোনো ৰাজনৈতিক দল নাই বিকল্প, আমাকেই ভোট দিব লাগিব। গতিকে তেওঁলোকক বিপদত পেলালেও আমাৰ ভোট বেংকৰ চিন্তা নাই, উজনি অসমত কিমান ভোট বঢ়াব পাৰোঁ তাৰ কাৰণে আমি ইহঁতক বিপদত পেলাবই লাগিব। সেইটো আপোনালোকে আগতেও কৰিছিল, আজি যদি AIUDFৰ নিচিনা দল নাথাকে পুনৰ আপোনালোকে সেইটোৱেই কৰিব। এইবিলাক আপোনালোকৰ চৰিত্ৰ আমি জানিবলৈ বাকী নাই। আৰু এটা কথা, আপোনালোকে AIUDF দলৰ জন্মৰ পিছতো 10 বছৰ চৰকাৰত আছিল, 2011 চনৰ পৰা মই নিজেও বিধানসভাত আছোঁ, তেতিয়া আপোনালোকৰ বহুকেইগৰাকী বিধায়কে তেতিয়া আমাক কৈছিল বিধানসভাত যে আপোনালোকৰ এই দলটো যিকোনো প্ৰকাৰে জীয়াই ৰাখিব। আপোনালোকৰ দলৰ বিধায়ক আমাক কৈছিল যে AIUDF জীয়াই ৰাখিব, এই দলটো যাতে মৰি নাযায়। কৈছে এই দলটো হোৱাৰ পিছৰ পৰা আমাক অলপ গুৰুত্ব দিয়ে। এই কংগ্ৰেছ দলত আমি বিধায়ক বা মন্ত্ৰী আছোঁ বা আছিলোঁ, আমাক আগতে গুৰুত্বই নিদিয়ে, তেওঁলোকে আমাৰ কোনো কথাই নুশুনে, আৰু আমাৰ জনগোষ্ঠীৰ বিৰুদ্ধে যিমান কাম কৰে আমি কিবা প্ৰতিবাদ কৰিলেও আমাক উলিয়াই দিয়ে, দলৰ পৰা ওলাই দিব, যে অন্য মানুহক যাকে কেণ্ডিডেট দিওঁ ৰাইজে ভোট দিব। কৈছে আমাক কেতিয়াও পাত্তা নিদিয়ে। কৈছে AIUDF দল হোৱাৰ পিছত অলপ আমাৰ কথা শুনে, অলপ পাত্তা দিয়ে। তাৰমানে তেতিয়া তেওঁলোকৰ এটা ভয় হ'ল যে এতিয়া সেই মুছলিম নেতাসকলক কথা অলপ শুনিব লাগিব, যে মুছলিম ভোটখিনি যাতে সকলো AIUDF লৈ যাব নোৱাৰে। তেতিয়া আপোনালোকৰ দলৰ কিন্তু বহু বিধায়কে 2011-16 ভিতৰত আমাক কৈছিল যে এই দলটো আপোনালোকে জীয়াই ৰাখিব, নহ'লে আমাক একেবাৰে গুৰুত্ব নিদিয়ে, পাত্তাই নিদিয়ে, কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। এই কথাবিলাকো আপোনালোকৰ বহু মুছলিম বিধায়কক সুধি চাব, যে তেওঁলোকৰ এইটো এটা ধাৰণা, অনাগত দিনত যদি AIUDF দলটো নাথাকে আপোনালোকে সেই কামটোৱেই কৰিব, যে কাকো পাত্তাই নিদিব, যে ইহঁতৰতো আৰু বিকল্প ৰাস্তাই নাই, ইহঁতে আমাকেই ভোট দিব, আমি উজনি অসমৰ উগ্ৰ সাম্প্ৰদায়িক যিসকল লোক আছে তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণে NRC বা ডি ভোটাৰতকৈ আৰু ভয়াৱহ কিবা কৰিব লাগিব, যাতে সেই ভোটবিলাক আমি পাই থাকিব পাৰোঁ। এইবিলাক হ'ল আপোনালোকৰ চৰিত্ৰ। গতিকে সাম্প্ৰদায়িক বুলি AIUDFক নক'ব, তাতকৈ 1000 গুণ বেছি সাম্প্ৰদায়িক আপোনালোকে যিমান সাম্প্ৰদায়িক কাম কাজ যোৱা 70 বছৰত কৰিছে, যাৰ কাৰণে লাহে লাহে আপোনালোক ভাৰতৰ পৰা নাইকিয়া হৈ যাব ধৰিছে। আৰু এটা কথা যে আপোনাক মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দলে সাম্প্ৰদায়িকত মানে তেওঁলোকে অকণমান ছেকুলাৰ নামটো অসমত কিয় পাই আছে জানে? ধৰ্মনিৰপেক্ষ বুলি যদি কৈ আছে AIUDF থকাৰ কাৰণে। কাৰণ অসমত এটা জেনেৰেল মানুহৰ ধাৰণা হ'ল যে বিজেপি হ'ল হিন্দুসকলৰ দল, হিন্দুত্ববাদীৰ, AIUDF মুছলমানৰ দল, কংগ্ৰেছ মাজত এটা ধৰ্মনিৰপেক্ষ দল। কিছু লোকে এইকাৰণে ধৰ্মনিৰপেক্ষ বুলি ভাবে। আজি যদি AIUDF দল নাথাকিলেহেঁতেন তেনেহ'লে কংগ্ৰেছক সম্পূৰ্ণ মৌলবাদীৰ দল বুলি ক'লেহেঁতেন। কাৰণ বিজেপিৰ যিটো প্ৰচাৰ, সিহঁতৰ যিটো ITSL বা সিহঁতৰ যিটো হোৱাটছআপ ইউনিভাৰ্চিটি বুলি কয় বা সিহঁতৰ যিটো প্ৰপাগাণ্ডা, তাৰ তুলনাত আপোনালোকৰ একো প্ৰপাগাণ্ডাই নাই। আজি আপোনালোকক এইকাৰণে ধৰ্মনিৰপেক্ষ কৈ থকা হৈছে যিহেতু AIUDF দলটো আছে। AIUDF দল নাথাকিলে, AIUDF থকাৰ পিছতো আপোনালোকে চাওক, কিছুদিন পূৰ্বে যেতিয়া খানাপাৰাত আপোনালোকৰ গণসমাৱেশ হৈছিল, ৰাহুল গান্ধী আহিছিল, তাৰপিছত বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল যে এইটো এটা ইস্তেমা, কৈছে চব মুছলমিয়া আৰু একো নাই, ইস্তেমা বুলি কৈছিল। তথাপিও AIUDF দলটোক যিহেতু ব্ৰেণ্ডেড কৰি দিয়া হৈছে মুছলমানৰ দল বুলি, আৰু আপোনালোকৰতো মাজত হিচাপে অলপ ধৰ্মনিৰপেক্ষ বুলি কয়, যদি AIUDF দলটো নাথাকিলে হয় না, তেতিয়া এই অসমত বিজেপিৰ এই ITSL আৰু তেওঁলোকৰ প্ৰপাগাণ্ডাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে হয় যে এইটো 100% মুছলিমৰ দল, সেইটো 100% হিন্দুৰ দল। তেনেহ'লে এতিয়া যে অকণমান হিন্দু মানুহৰ ছাপোৰ্ট আপোনালোকৰ লগত আছে নহয়, সেইখিনিও কিন্তু তেতিয়া তেওঁলোকে সেইখিনিও লৈ গ'লে হয়, কাৰণ আপোনালোকক ব্ৰেণ্ডেড কৰি দিলে হয় মুছলমানৰ দল বুলি। এতিয়াও কৰে, এতিয়াও বহুতে কয় যে এইটো মুছলমানৰ ৰক্ষণাবেক্ষণ দিয়া দল, বিজেপিটো হিন্দু ৰক্ষণাবেক্ষণ দিয়া দল। গতিকে মাইক্ৰ' পলিটিক্সটোও অলপ বুজিব, খালি চব ওপৰে ক'লেও নহ'ব। এই কথাবিলাক আপোনালোকে কাৰোবাক দোষাৰোপ কৰাতকৈ আপোনালোকৰ দুৰ্বলতা ক'ত, প্ৰচাৰৰ দৌৰত, মাইক্ৰ' প্লেনিঙৰ দৌৰত আপোনালোকে
বিজেপিতকৈ শতযোজন পিছ পৰি আছে। পৃষ্ঠা প্ৰমুখৰ ৰাজনীতি আপোনালোকে কৰিব পৰা নাই আৰু মাইক্ৰ' প্লেনিং কৰি মানুহৰ যিটো ব্ৰেইন ৱাছ কৰাৰ একো কৰিব পৰা নাই। বিজেপি আপোনালোকতকৈ বহুত আগত আছে, যাৰ কাৰণে আপোনালোক ব্যৰ্থ হৈছে। আজি আপোনালোকে আম আদমি পাৰ্টিক দিল্লীত দোষাৰোপ কৰি লাভ নাই আৰু উত্তৰ প্ৰদেশত সমাজবাদীক বহুজন সমাজ পাৰ্টিক দোষাৰোপ কৰি লাভ নাই। পশ্চিমবংগত আপোনালোকে তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰি লাভ নাই আৰু ত্ৰিপুৰাত CPM-ক দোষাৰোপ কৰি, অসমত AUDF-ক দোষাৰোপ কৰি লাভ নাই। আপোনালোকে নিজৰ যিটো বিফলতাৰ কাৰণবিলাক আপোনালোকে পৰ্যালোচনা কৰক, সকলো তথ্য ৰিজাল্টবিলাক আপোনালোকে পাই যাব। বিহাৰত যি কৰিলে আপোনালোকে, বিহাৰত আপোনালোকৰ লগত মিত্ৰতা কৰি আজি তাত তেজস্বী যাদৱ মুখ্যমন্ত্ৰী হ'ব পৰা নাই। আপোনালোক এডামেণ্ট, আপোনালোকৰ কিমান শক্তি আছে, তাতকৈ বহুত বেছি চিট আপোনালোকৰ লাগে। 70খন ল'লে, লৈ পেলাই জিকিছে কেতিয়া? 17টা। আৰু তেজস্বী যাদৱে তেওঁলোকক যদি আপোনালোকে আৰু 30টা আসন এৰি দিলে হয়, তেনেহ'লে বিহাৰত কিন্তু আজি বিজেপিৰ মিত্ৰ চৰকাৰ নাথাকিলে হয়। এই যে এডামেণ্ট হৈ পেলাই আপোনালোকে এই কামবিলাক কৰে, পিছত তাৰ ফলাফলটো বিজেপিয়ে পায়, সেই কথাবিলাকো অলপ আপোনালোকে চিন্তা কৰিব। আজি কিয় আপোনালোকক ভাৰতৰ অধিকাংশ বিজেপি বিৰোধী শক্তিয়ে আপোনালোকৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ হোৱাৰ কাৰণে কিয় আস্থাত ল'ব পৰা নাই? কিয় আজি মমতা বেনাৰ্জীৰ পিছত দৌৰে, শাৰদ যাদৱ, কোনোবাই মুলায়ম সিং যাদৱক কয়? কিয় আপোনালোকে সেই বৃহত্তম সেই শক্তি হিচাপে বিজেপি বিৰোধী কিয় আস্থাটো হেৰুৱাইছে? কথাবিলাক অলপ পৰ্যালোচনা কৰিব। কেৱল আঞ্চলিক দলবিলাকক, অন্যান্য দলবিলাকক দোষাৰোপ কৰি নিজৰ বিফলতা ঢাকিব চেষ্টা নকৰিব। মই যিখিনি কথা কৈছোঁ, আশা কৰোঁ যদি আপোনালোকে পৰ্যালোচনা কৰে আৰু কথাখিনি ভালকৈ চিন্তা কৰে, আপোনালোকৰে ভাল হ'ব, আপোনালোকৰ দলৰ ভাল হ'ব। ধন্যবাদ।